ডিজিটেল কমল ইউটিউব চেনেলটো আপোনাক সকলোকে স্বাগতম জনালোঁ। মই কমল আৰু আপোনালোকে চাইছে ডিজিটেল কমল। চ' অনুমতিকল থামনেখন চাই নিশ্চয় গম পাইছে কোনো টপিকে ক'ব। ভাল খবৰ যোনবিলাকে বৰ্তমানলৈকে অৰুণোদয় হওক বা PM কিষাণ হওক বা নিযুত মইনা বাবু আঁচনি আৰু জীৱন প্ৰেৰণা স্কিম বৰ্তমানে পে'মেণ্ট পোৱা নাই। চ' মই ভিডিঅ' এটা আপলোড কৰিছিলোঁ, নিশ্চয় তোমালোকে চাইছিলা যে পে'মেণ্টটো জুলাই লাষ্ট আৰু আগষ্ট ফাৰ্ষ্ট উইকমানত হোৱা কথা আছিলে। কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মা আমাৰ CM ছাৰে ঘোষণা কৰি দিলে যিহেতু বাজেটটো 6 জুলাই মানে হৈ যাব আৰু ইয়াৰ সকলোবোৰ হোৱালৈকে 28 জুলাইত কমপ্লিট হৈ যাব। তাৰপিছত তোমালোকৰ যোনটো পে'মেণ্টটো হয় সকলো পে'মেণ্টবিলাক অৰুণোদয় হওক বা নিযুত মইনা বাবু আঁচনি আৰু জীৱন প্ৰেৰণা আঁচনি সকলোবোৰ পে'মেণ্টটো 1 আগষ্টৰ পৰা মানে ষ্টাৰ্ট কৰি দিব। চ' 1 আগষ্টৰ পৰা ধৰি লওক পে'মেণ্টবিলাক হৈ যাব। আগৰ নিচিনা যেনেকৈ পে'মেণ্টবিলাক পাইছিলা ঠিক তেনেদৰে পে'মেণ্টবিলাক সকলো পাই যাব। ঠিক আছে, বাকী এতিয়া আপডেটটোৰ ধৰি লওক মেইন পইণ্টটো হৈছে যে হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে যোনবিলাক ধৰি লওক পে'মেণ্টবিলাক আছিলে আগতে যোনটো ধৰি লওক মূল্যৱান পে'মেণ্টবিলাক হয় সেই পে'মেণ্টবিলাক কি গোটেইসোপা কি একেলগে দিব লাগে, যিহেতু 2-3 মাহ এতিয়ালৈকে বৰ্তমান পে'মেণ্টটো দিয়া নাই। চ' পে'মেণ্টটো কি একেলগে দিব নে এটা এক্সট্ৰাকৈ দিব। চ' সেইটো বৰ্তমানলৈকে ধৰি লওক কোৱা মতে যোনবিলাক পে'মেণ্ট পাইছিলে সেই পে'মেণ্টবিলাক ধৰি লওক একেলগে নিদিয়ে। সেইটো যিহেতু মানে যোনবিলাক ধৰি লওক বাবু আঁচনি আছিল বা নিযুত মইনা বা জীৱন প্ৰেৰণা স্কিম আছিলে সেই পে'মেণ্টটো যিহেতু জীৱন প্ৰেৰণা হওক 1 বছৰৰ কাৰণে দিয়া কথা আছিলে। চ' জীৱন প্ৰেৰণাটো যিহেতু 2 মাহ দিয়া গ'ল, 2 মাহ মানে অলৰেডি দিলে, পে'মেণ্ট কৰিলে ফাৰ্ষ্ট পে'মেণ্ট আৰু ছেকেণ্ড পে'মেণ্ট। বাকী যোনটা মানে আৰু 10টা পে'মেণ্ট আছিলে। চ' সেই 10 পে'মেণ্টটো ধৰি লওক ডাইৰেক্ট ছিংগুলকৈ আগষ্টৰ পৰা ষ্টাৰ্ট হ'ব। ঠিক আছিলে, মানে 1 বছৰটো ধৰি লওক সম্পূৰ্ণ কৰি দিব। বাকী অৰুণোদয় হওক বা বাকী এইকেইটা স্কিমৰ বৰ্তমানলৈকে একো নটিফিকেশ্যন অহা নাই। আহিলে মই এই ভিডিঅ'টো পাই যাব। আৰু বাকী যোনবিলাকে কৈছিলে যে বাবু আঁচনি হওক বা নিযুত মইনা আঁচনি কেতিয়া এপ্লাই হ'ব, চ' তাৰ এপ্লাই যেতিয়াই হ'ব মই তোমালোকক এই ভিডিঅ'ৰ সহায়কাৰে মই ধুনীয়াকৈ বুজাই দিম বা কেনেদৰে এপ্লাই কৰিব লাগে সকলো মই ইনফৰ্মেশ্যন দি দিম। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যনৰ কাৰণে। ত' আপোনালোকে আঁচনিটো মানে পাব বুলি কেনেকুৱা কমেণ্টটো ধুনীয়াকৈ কমেণ্টত জনাব আৰু কোনটো আঁচনি পাই আছে বা পোৱা নাই তো কমেণ্ট জনাব নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং।